হেল্ল' এভৰিৱান, নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসম কুইজ কেইটামান আলোচনা কৰিম, গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। প্ৰথমটো প্ৰশ্ন হৈছে, অসমৰ পুৰণি নাম কি আছিল? উত্তৰ, প্ৰাগজ্যোতিষপুৰ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, আহোমসকল অসমলৈ কেতিয়া আহিছিল? ইয়াৰ উত্তৰটো হ'ব 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, আহোমসকল মূলতঃ কোন জাতিৰ মানুহ আছিল? উত্তৰ, টাই জাতিৰ মানুহ আছিল। আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ, প্ৰায় 600 বছৰ। অসমত আহোম ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ, স্বৰ্গদেউ চাওলুং চুকাফা। বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ, পুষ্য বৰ্মনে। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ, শৰাইঘাটৰ যুদ্ধখন মোগল আৰু আহোমসকলৰ মাজত হৈছিল। শৰাইঘাটৰ যুদ্ধত কোন জয়ী হৈছিল? উত্তৰ, আহোমসকল। শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল? উত্তৰ, লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? উত্তৰ, ৰামসিংহ। আহোমসকলে পালন কৰা এটি উৎসৱৰ নাম কোৱা? উত্তৰ, মে ডাম মে ফি। নেক্সট কুৱেশ্যন, অসম দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ, 2 ডিচেম্বৰ তাৰিখে। এই অসম দিৱসক চুকাফা দিৱস হিচাপেও জনা যায়। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, আহোমসকলে প্ৰথম ৰাজধানী ক'ত পাতিছিল? উত্তৰ, চৰাইদেউ। পুৰণি নাম আছিল খামজাং। আহোমসকলৰ শেষৰ ৰাজধানী ক'ত আছিল? উত্তৰ, যোৰহাট জিলাত। আহোমসকলৰ প্ৰথম ৰজাজন অৰ্থাৎ স্বৰ্গদেউ কোন আছিল? উত্তৰ, স্বৰ্গদেউ চাওলুং চুকাফা। আহোম ৰাজত্বকালৰ শেষৰ ৰজাজনৰ নাম কি? উত্তৰ, পুৰন্দৰ সিংহ। মৈদাম কি? উত্তৰ, মৈদামসমূহ হৈছে আহোমসকলৰ মৃতকৰ সমাধিস্থল। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, স্বৰ্গদেউ প্ৰমত্ত সিংহই। শেষৰ প্ৰশ্নটো হৈছে, তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।